মাৰোৱাৰী মানুহে যদি অসমত ইণ্ডাষ্ট্ৰী নকৰে, যদি বাহিৰৰ পৰা বিনিয়োগ নাহে, অসমত ইণ্ডাষ্ট্ৰী কোনে কৰিব? ইণ্ডাষ্ট্ৰী নকৰিলে এমপ্লয়মেণ্ট কেনেকৈ হ'ব? শিৱসাগৰৰ ঘটনাক লৈ কি মন্তব্য আগবঢ়ালে মাননীয় মুখ্যমন্ত্ৰী ছাৰে, এবাৰ চাওঁ আহকচোন। মাৰোৱাৰী মানুহে যদি অসমত ইণ্ডাষ্ট্ৰী নকৰে, যদি বাহিৰৰ পৰা বিনিয়োগ নাহে, অসমত ইণ্ডাষ্ট্ৰী কোনে কৰিব? ইণ্ডাষ্ট্ৰী নকৰিলে এমপ্লয়মেণ্ট কেনেকৈ হ'ব? গতিকে আবেগৰ কথাটো বেলেগ, বিবেকেদি ভাবাটো বেলেগ। যদি বিবেকেদি ভাবি কিবা সিদ্ধান্ত হয় তাততো মোৰ কোনো আপত্তি নাই, কিন্তু অনা অসমীয়া মানুহখিনিক টাৰ্গেট কৰি লৈ আমি কি কৰিব পাৰোঁ? আমিতো কোনেও দাবী কৰা নাই যে মিয়াই মাটি কিনা বন্ধ কৰিব লাগে। আমি মাৰোৱাৰী বিহাৰী মানুহখিনিক কিয় টাৰ্গেট কৰিব লাগে? আমি মিয়াখিনিৰ কথাওতো ক'ব লাগে যে মিয়াই মাটি কিনা বন্ধ কৰক, সেইটোতো আমি কোনেও নকওঁ। গতিকে এটা যিটো ঘটনাটো বেলেগ। শিৱসাগৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, কিন্তু ছোৱালী নিৰ্যাতনৰ ঘটনাটোক বঢ়াই পেলাই একেবাৰে অসমীয়া অনা অসমীয়ালৈ লৈ যাব নালাগে। আমি পাহৰি যাব নালাগে অসমীয়া সমাজখনক জ্যোতিপ্ৰসাদ আগৰৱালায়ে আমাৰ সন্মান দি থৈ গৈছিল। গতিকে মাৰোৱাৰী চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা আজি অসমৰ আটাইতকৈ বেছি কলেজ আৰু স্কুলত আটাইতকৈ যদি বেছি মাটি দান কৰিছে, ডিব্ৰুগড় কানৈ কলেজৰ পৰা আটাইতকৈ বেছি মাটি দান কৰা সমাজখনে হ'ল মাৰোৱাৰী সমাজ। গতিকে সকলো কথা শিৱসাগৰত হোৱা ভুল এটাৰ কাৰণে গোটেই সমাজখনক কণ্ডেম কৰিব, সেইটোতো হ'ব নোৱাৰে। তেওঁৰ অধিকাৰ আছে নহয়, কোনোবা মানুহে মনত বেয়া পালে গোচৰ দিয়াৰ অধিকাৰ, তেওঁ দিয়াৰো অধিকাৰ আছে, উঠাই লোৱাৰো অধিকাৰ আছে। সেইটো এজন মানুহৰ ব্যক্তিগত পচন্দৰ কথা। আলফা স্বাধীনে মেইল দিছে কাৰণে আমি তেওঁক চিকিউৰিটি দিছোঁ। কি কৈছে শৃংখল চলিহাই? কিয় নিদিম চিকিউৰিটি? কালি যদি আলফাই মাৰি দিলেহেঁতেন তেতিয়া কোনে দায়িত্ব ল'লেহেঁতেন? যদি গৌৰৱ চুমানীক আলফাই মাৰিলেহেঁতেন, পৰেশ বৰুৱাই অপেনলি কৈছে, পৰেশ বৰুৱা ডাঙৰীয়াই, যে তেওঁক মাৰিম, তো মাৰিম বুলি ক'লে গভৰ্ণমেণ্টে চিকিউৰিটি নিদিব নেকি? কালি যদি মাৰি থৈ গ'লহেঁতেন তেতিয়া মই ক'ত গ'লোহেঁতেন? মোকেতো জেলত লৈ গ'লহেঁতেন আলফাৰ লগত ইয়াৰ মিলা মিছা আছে বুলি। সেইটো ভয় খোৱাটো তেওঁৰ কথা, ভয় নোখোৱাটো তেওঁৰ কথা, সেইটোতো তেওঁৰ ব্যক্তিগত কথা। গৌৰৱ চুমানীৰ হৈ মোৰ ক'বলগীয়া একো নাই, কিন্তু যাকে আলফাই ভাবুকি দিব তাক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব। সি লাগিলে চোৰ হওক, ক্ৰিমিনেল হওক, পুলিচ হওক। মোৰ কনষ্টিটিউশ্যনেল দায়িত্বটোতো মই পালন কৰিবই লাগিব। মানুহে দুজন এজনে কৈছে তেওঁক চিকিউৰিটি কিয় দিলে, আৰু যদি তেওঁক গুৱাহাটীৰ ৰাজপথত গুলিয়াই মাৰি পেলালেহেঁতেন একেবোৰ মানুহে ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই চিকিউৰিটি কিয় নিদিলে।